স্বাগত মোৰ উন্নতি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ মই আছাম হিষ্ট্ৰীৰ ওপৰত 10টা কুৱেশ্যন। যিহেতু 10টা কুৱেশ্যনেৰে আছাম হিষ্ট্ৰী কেতিয়াও কমপ্লিট হ'ব নোৱাৰে, কাৰণ আছাম হিষ্ট্ৰী পঢ়িব গ'লে আমি MCQ হিচাপত পঢ়িও লাভ নাই। কিন্তু যিহেতু মই DLED এণ্ট্ৰেন্স এক্সামৰ ওপৰত বেছ কৰি কিনে আনিছোঁ, তো তাৰ কাৰণে মই ভাবিলোঁ যে মষ্ট ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন লৈ আনো। মষ্ট ইম্পৰ্টেণ্ট বুলি মই নকওঁ, আছাম হিষ্ট্ৰী ক'ব গ'লে বহুত কুৱেশ্যন থাকে, কাৰণ আমি যদি থিয়ৰিটিকেলি পঢ়োঁ তেতিয়াহে আমাৰ কামত দিব। কিন্তু আগন্তুক ভিডিঅ'ত মই থিয়ৰিটিকেলি আনিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ অসমৰ যিখিনি আমাৰ হিষ্ট্ৰী আছে। কিন্তু আজি মই ইম্পৰ্টেণ্ট কিছুমান ধৰক এক্সামত আহি যোৱা কিছুমান 10টা কুৱেশ্যন তেনেকৈ মই চিলেক্ট কৰি কিনে আনিছোঁ। তো আপোনালোকে চাব, কিন্তু এই 10টা কুৱেশ্যনতে যে আছাম হিষ্ট্ৰী সমাপ্ত হ'ব তেনেকুৱা নহয়। বহুত কুৱেশ্যন আছে, বহুত কুৱেশ্যন বুলি নহয়, বহুত কুৱেশ্যন আহি যাব এনেকৈ। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰা। আমাৰ অসমৰ যিটো হিষ্ট্ৰী আছে সেই হিষ্ট্ৰীটোক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ? 4টা ভাগত ভাগ কৰিব পাৰোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, অপশ্যন বি, 4 এৰাছ। তো 4টা ভাগত ভাগ কৰিব পাৰি। এই ভাগকেইটা হৈছে আপোনাৰ প্ৰথমতে আহিব আমাৰ এনচিয়েণ্ট হিষ্ট্ৰী, দেন আহিব আমাৰ মিডিভেল, তাৰপিছত কলনিয়েল, আৰু তাৰপিছত আহিব পষ্ট কলনিয়েল। এই ভাগকেইটা আমাৰ আছাম হিষ্ট্ৰীৰ 4টা ভাগত ভাগ কৰে। দেন ছেকেণ্ড কুৱেশ্যনটো হৈছে দ্য নেম অফ আছাম হ'ব লাগিছিলে। দ্য নেম অফ আছাম কাম ফ্ৰম। আমাৰ অসমৰ নামটো ক'ৰ পৰা আহিছে? কোনটো এটা বংশৰ নাম দিছোঁ, তো কোনটো বংশৰ পৰা আহিছে? দ্য কোচ, দ্য আহোম, দ্য বাৰ্মা, দ্য চুতীয়া। তো কাৰেক্ট এনচাৰ হ'ব বি, দ্য আহোম। আহোম শব্দটোৰ পৰাই আমাৰ অসম শব্দটো হৈছে। আৰু অসমৰ মিনিংটো আছিলে যে আমাৰ অসমখন কি হয়, সমান হয় জানো? অসমান হয়। কোনোবা ছাইডে যদি ওখ হৈছে, কোনোবা ছাইডে সমান হৈছে, কোনোবা ছাইডে চাপৰ আছে। আমাৰ মেপখন চালেই গম পায়। আপাৰ আছাম, লোৱাৰ আছাম, এনেকুৱা চেণ্ট্ৰেল আছাম, আমি এনেকৈ ভাগ কৰোঁ অসমখনক। 3টা ভাগত ভাগ কৰি লৈছিলোঁ। তো আছামখন চালে আমাৰ অসমান হয়। তো সেই অসম শব্দটোৰ অৰ্থ হৈছে অসমান। কেতিয়াবা এনেকুৱা অসম শব্দটোৰ অৰ্থও দিব পাৰে, MCQ প্ৰশ্ন হিচাপত আহি যাব পাৰে। কিন্তু আমাৰ অসম শব্দটো আহিছিলে আহোম শব্দটোৰ পৰা, আৰু অসম শব্দটোৰ মিনিং হৈছে অসমান। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিং অফ দ্য এনচিয়েণ্ট নেম অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ আমাৰ মিনিং কি হয়? প্ৰাগজ্যোতিষপুৰ আমাৰ যি এনচিয়েণ্ট নেম আছিলে অসমৰ প্ৰাগজ্যোতিষপুৰ, তো সেই প্ৰাগজ্যোতিষপুৰৰ অৰ্থ কি? ইয়াতে আছে অপশ্যনত দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, দ্য চিটি অফ 9 গেটছ, দ্য চিটি অফ ৱেষ্টাৰ্ণ লাইটছ, নে গোটেইকেইটা হয়, অল দ্য এবভ। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে এ, দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। ইয়াত আৰু বুজিবলগীয়া একো নাই। 4 নম্বৰ কুৱেশ্যনটো হৈছে, আচলতে 4 নম্বৰ কুৱেশ্যনটো মই আগত দি দিব লাগিছিলে, বাট যিয়ে নহওক আপোনালোকে দিবলৈ চেষ্টা কৰিব উত্তৰটো। হোৱাট ইজ এনচিয়েণ্ট নেম অফ আছাম। আমাৰ এনচিয়েণ্ট নেমটো, অসমৰ এনচিয়েণ্ট নেম কি হয়? তো ইয়াতেতো আমি দিয়ে দিলোঁ, তাতে এনচিয়েণ্ট নেম এটা পাই গ'ল যে আমাৰ ইয়াতে অপশ্যন আছে কোচবিহাৰ, কামৰূপ, প্ৰাগজ্যোতিষপুৰ। ডি অপশ্যনত আছে বি আৰু চি হয়। তো এটা নাম আমি পাই গ'লোঁ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ কাৰেক্ট এনচাৰ হয়। আৰু এটা হয় কামৰূপ, কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা নাম আমাৰ এনচিয়েণ্ট নেম আছিলে অসমৰ। তো এনচাৰ কাৰেক্ট এনচাৰ হ'ব ডি, বি আৰু চি দুয়োটা শুদ্ধ। 5 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ৰয়েল চিম্বল অফ দ্য এনচিয়েণ্ট কিং অফ কামৰূপা ৱাজ। কামৰূপৰ আমাৰ ৰয়েল চিম্বল কি আছিলে? এনচিয়েণ্ট কিঙৰ যিটো আমাৰ ৰয়েল কামৰূপৰ যিটো পুৰণা আৰু এনচিয়েণ্ট হিষ্ট্ৰী, তো তাৰে চিম্বলটো কি আছিলে? লায়ন, টাইগাৰ, এলিফেণ্ট নে কাউ? কাৰেক্ট এনচাৰ হ'ব এলিফেণ্ট। হু ইজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ কামৰূপ? অপশ্যনত আছে মহম্মদ বিন বাখতিয়াৰ খিলজী, মহম্মদ ঘুৰি, মহম্মদ বিন তুগলা নে নান অফ এবভ। ইয়াৰে কোনোটোৱেই নহয়। তো কাৰেক্ট এনচাৰ হ'ব এ, মহম্মদ বিন বাখতিয়াৰ খিলজী। তো মহম্মদ বিন বাখতিয়াৰ খিলজীয়ে আমাৰ কি কৰিছিলে? প্ৰথম একদম ফাৰ্ষ্ট মুছলিম ইনভেডাৰ হয়, যে তেওঁ প্ৰথম মুছলমান মানুহ আছিলে যি আমাৰ কামৰূপত এটেক কৰিছিলে। নেম দ্য 3 কেপিটেল অফ আহোম কিংডম এট ডিফাৰেণ্ট এৰাছ। তো আমাৰ আহোম কিংডমৰ 3খন কেপিটেল এটা দিছে, ডিফাৰেণ্ট এৰাত ডিফাৰেণ্ট কেপিটেল এটা আছিলে। তো সেই 3খন কেপিটেল কোনটোত হ'ব কাৰেক্ট এনচাৰ? টিপাম, নামৰূপ, গড়গাঁও, মৰাণ, ভোগদৈ, চিৰাং, চৰাইদেউ, গড়গাঁও, যোৰহাট, নান অফ এবভ। তো আপোনালোকে যদি আহোম কিংডমৰ কথা পঢ়িছে তেনেহ'লে ইয়াতে অপশ্যন চাই আপোনালোকে গম পাব যে প্ৰথম আমাৰ আহোম কিংডমৰ প্ৰথম কেপিটেল কি আছিলে? ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম চৰাইদেউ। এইটো মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন অহা দেখা যায়।
আহিছে আগত বহুত এক্সামত আহি গৈছে যে ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম তো চৰাইদেউ আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে লাষ্ট এডিআৰ এক্সামতো আহি গৈছিলে যে লাষ্ট কেপিটেল অফ আহোম কিংডম আৰু সেইখন হৈছে যোৰহাট তো আপোনালোকে যদি এই দুটা অপশ্যন দেখি কিনে অপশ্যনটো বিচাৰি ওলাব পাৰিছে তো ভাল কথা তো এই এনচাৰটো আপোনালোকক লৈ থৈ দিছোঁ আপোনালোকে কমেণ্টত জনাব ইয়াৰে কাৰেক্ট এনচাৰ কি হয় 8 নম্বৰ কুৱেশ্যনটো হৈছে দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই আমি যদি আপোনালোকে যদি আহোম হিষ্ট্ৰী পঢ়িছে তো তাত আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ পোষ্ট পাব যে বৰবৰুৱা বৰফুকন বুঢ়াগোহাঁই বৰগোহাঁই এনেকুৱা ধৰণৰ কিছুমান পোষ্টৰ নাম পাব মানে পোষ্ট বুলি ক'লে মানে পদ আৰু পদৰ নাম পাব এনেকুৱা কিছুমান পদ তেওঁলোকে ক্ৰিয়েট কৰিছিলে তাত কিছুমান মানুহ এপইণ্ট কৰিছিলে তো এই পদ দুটা মানে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই মানে ক্ৰিয়েট কৰিছিলে চুকাফা প্ৰতাপসিংহ চুপাতফা ৰুদ্ৰসিংহ তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব প্ৰতাপসিংহই বৰবৰুৱা আৰু বৰফুকন মানে পদ দুটা মানে ক্ৰিয়েট কৰিছিলে সৃষ্টি কৰিছিলে আৰু ইয়াৰ লগতে এটা মনত ৰাখিব যে চুকাফাই কোন দুটা পদ মানে ক্ৰিয়েট কৰিছিলে চুকাফাই কৰিছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই মনত ৰাখিব চুকাফা হৈছে বৰগোহাঁই আৰু বুঢ়াগোহাঁই আৰু প্ৰতাপসিংহ হৈছে বৰবৰুৱা আৰু বৰফুকন মনত থাকিব চুকাফাৰ লগত গোহাঁইটো মনত ৰাখিলে হ'ল আৰু ইয়াৰ লগত মানে বৰুৱা আৰু বৰবৰটো মনত ৰাখিলে হ'ল নেক্সট 9 নম্বৰ কুৱেশ্যনটো আনচাৰ হৈছে 9 নম্বৰ কুৱেশ্যনটো হৈছে দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই দ্য কোচ কিং কোনজন কোচ কিঙৰ দ্বাৰা কামাখ্যা টেম্পলটো ৰিবিল্ড কৰিছিলে মানে আকৌ মানে ৰিবিল্ড মিনছ মানে কি অলৰেডি কামাখ্যা মন্দিৰটো বনোৱা হৈ গৈছিলে কিন্তু তাত কিছু মানে ধৰক আৰু মানে নতুনকৈ কিছুমান মেৰামতি কৰিছিলে আৰু কোনজন কোচ কিঙে কৰিছিলে তো আপোনালোকে যদি কিং মানে ৰজা কেইজনৰ নাম জানে যে কোনটো বংশৰ কোনজন ৰজা আছিলে তো তেনেকৈ আপোনালোকে এনচাৰটো ইয়াতে পায়ে মানে ওলাবই পাৰিব তো অপশ্যনত আছে বিশ্বসিংহ ৰুদ্ৰসিংহ নৰনাৰায়ণ আৰু নৰকাসুৰ তো বিশ্বসিংহ আমাৰ কোচ বংশৰ আছিলে তাৰপিছত ৰুদ্ৰসিংহ কোনটো বংশৰ আছিলে ৰুদ্ৰসিংহটো কোচ বংশৰ নাছিলে তো অপশ্যন কাটি মানে এইটো নহ'ব আপোনালোকে এনেকৈ এলিমিনেট কৰিব জানিব লাগিব কুৱেশ্যনৰ যিবিলাক অপশ্যন থাকে তাৰপিছত নৰনাৰায়ণো আছিলে আমাৰ কোচ কিং আছিলে আৰু নৰকাসুৰ জানো কি কোচ কিং আছিলে নাছিলে মাইথলজিকেলৰ তেওঁ ৰজা আছিলে কিন্তু মই নৰকাসুৰটো এইটো কাৰণে দিছোঁ ইয়াৰ লগতো কিন্তু কামাখ্যা টেম্পলটো এটা ষ্টৰি ৰিলেটেড হৈ আছে আপোনালোকে যদি জানে সেইটো মোক নিশ্চয় কমেণ্টত জনাব আজি ষ্টৰিটো নকওঁ কাৰণ কামাখ্যা টেম্পলৰ লগত নৰকাসুৰৰ এটা ষ্টৰি এটা আছে যিটো এটা তাতে পদ এটা বনোৱা হৈছিলে মেখেলা যোৱা পদ বুলি তো সেইটো কোনে বনাইছিলে সেইটো নিশ্চয় আপোনালোকে যদি ষ্টৰিটো জানে গমেই পাব তো ইয়াৰে এতিয়া কাৰেক্ট অপশ্যনটো কি হ'ব যিহেতু কোচ কিং বুলি কৈছে নৰকাসুৰ আৰু ৰুদ্ৰসিংহ কোচ কিং নাছিলে বিশ্বসিংহ আৰু নৰনাৰায়ণ আছিলে এতিয়া কাৰেক্ট এনচাৰ হ'ব নৰনাৰায়ণ বিশ্বসিংহ আছিলে যে মানে কোচ কিংডম ফাউণ্ডাৰ হয় বিশ্বসিংহ ফাউণ্ডাৰ আছিলে প্ৰথমজন ৰজা আছিলে কোচ কিঙৰ যিটো ফাউণ্ডাৰ বুলি ক'লে বিশ্বসিংহ তো মানে এনেকুৱা কুৱেশ্যন আহিব পাৰে যে কোচ কিঙৰ ফাউণ্ডাৰ কোন হয় তো তেতিয়া মনত ৰাখিব বিশ্বসিংহ আৰু আমাৰ আহোম কিংডমৰ ফাউণ্ডাৰ কোন হয় সেইটো সকলোৱে জানে চুকাফা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নম্বৰ 10 দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ ৱাজ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অলৰেডি এক্সামত আহি যোৱা কুৱেশ্যন হয় এই গোটেইবিলাকে অলৰেডি এক্সামত আহি যোৱা কুৱেশ্যনেই মই দিছোঁ তো ইয়াৰে স্বৰ্গনাৰায়ণ যিটো স্বৰ্গনাৰায়ণ আমাৰ উপাধি মানে আমাৰ আহোম ৰজাবিলাকৰ যেতিয়া আমি হিষ্ট্ৰীত পঢ়ি আমি যেতিয়া ৰজাবোৰ আমি নাম পাওঁ স্বৰ্গনাৰায়ণ বুলি আমি এটা উপাধি আমি আগত পাওঁ মানে স্বৰ্গনাৰায়ণ বুলি তেওঁলোকে ৰজাবোৰক স্বৰ্গনাৰায়ণ বুলি কৈছিলে তো কোনজন মানে ৰজাৰ মানে এই হিন্দু টাইটেলটোৱে গ্ৰহণ কৰিছিলে মানে কোনজন ৰজাৰ পিছত মানে প্ৰথমতে কিন্তু স্বৰ্গনাৰায়ণ বুলি কোনো আখ্যা দিয়া নাছিলে পিছতহে কোনজন ৰজাৰ পিছত তো প্ৰথম নাছিলে শিৱসিংহ দ্বিতীয়তে আছিল প্ৰতাপসিংহ তাৰপিছত জয়ধ্বজ সিংহ চুহুমুহু তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চুহুমুহুৱে আপোনালোকৰ স্বৰ্গনাৰায়ণ মানে যিটো হিন্দু টাইটেল বুলি কওঁ এইটো হিন্দু টাইটেল আছিলে তেওঁ গ্ৰহণ কৰিছিলে আৰু তাৰপিছত ৰজাবোৰক স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিলে আৰু লগতে আমাৰ চুহুমুহুৰ এটা আৰু পইণ্ট মনত ৰাখিব যে চুহুমুহুক আমাৰ কি বুলি জনা যায় নেপলিয়ন অফ আছাম বুলি জনা যায় আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীটো এনেকুৱা এটা আছে নেপলিয়ন অফ এনেকুৱা কিন্তু ইয়াতে আমাৰ যদি অসমত আহে যে মানে নেপলিয়ন অফ আছাম কোনজন ৰজাক জনা যায় তো হ'ব চুহুমুহু আৰু ইয়াৰ লগতে আৰু এটা মনত ৰাখিব চুহুমুহুও দুটা পদ সৃষ্টি কৰিছিলে এটা আছিলে যে চদিয়াখোৱা গোহাঁই আৰু এটা আছিলে বৰপাত্ৰ গোহাঁই তো চুহুমুহুৰ লগত যদি আপোনালোকৰ মনত নাথাকে তেনেহ'লে গোহাঁইটো মনত ৰাখিব আৰু চুকাফাৰ লগত মনত ৰাখিব আপোনালোকে গোহাঁই
অৱশ্যে এই দুটা অকণমান সেই কনফিউজ লাগি যাব পাৰে, বুঢ়া গোহাঁই আৰু বৰ গোহাঁই মনত থাকিবই আপোনালোকৰ মোৰ লাগিছে, কাৰণ অকণমান যিটোত অকণমান টান অকণমান দীঘলীয়া টাইপ সেইটো হ'ব পাৰে, সেইটো চুকাফা হ'ব নোৱাৰে। তো চদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই এইটো হ'ল চুহুংমুঙে সৃষ্টি কৰা পদ দুটা আছিলে। তো চুহুংমুঙৰ লগত ৰিলেটেড মই এই 3টা কুৱেশ্যন কৈ দিলোঁ। যিহেতু ইয়াতে 10টা কুৱেশ্যন মই লৈছিলোঁ, কিন্তু অলপ অলপকৈ মই এটা দুটা কুৱেশ্যনো ইয়াতে এড কৰি দিছোঁ, মুখেৰে কৈ দিলোঁ। তো আপোনালোকে যদি ভালদৰে মনোযোগ দি শুনে তেনেহ'লে অকণমান পাৰিব কুৱেশ্যনবিলাক, কাৰণ আছাম হিষ্ট্ৰী 10টা কুৱেশ্যনক কভাৰ কৰাটো পচিবল নহয়। পিছলৈকে মই চেষ্টা কৰিম বাৰু বেছিকৈ আনিবলৈ, বা আপোনালোকৰ নোটছ হিচাপতো আনিবলৈ চেষ্টা কৰিম। নোটছ হিচাপত মানে আমি থিয়ৰিটিকেলি বস্তুবোৰ পঢ়ি কিনেহে আমি MCQ আমি ট্ৰাই কৰিব লাগে, কিন্তু যিহেতু সময় কম আছে সেইকাৰণে মই MCQ লৈ আহিছোঁ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।